আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ আপডেটটো ভিডিঅ'ত আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজি ৰাতিপুৱা 10:30 বজাত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব আৰু এই খবৰ সকলোৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আপুনি আপোনাৰ ফলাফল কেনেকৈ চাব তাৰ বিষয়ে এই ভিডিঅ'টোত মই ধুনীয়াকৈ বুজাই দিম। ইতিমধ্যে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তোমালোকৰ ৰিজাল্টৰ বিষয়ে এটা টুইট ধুনীয়াকৈ কৰিছে। হয়তো বহুতে বিলিভ নকৰিব, মই যোৱাকালি কিন্তু এইটো চেনেলত মই এটা পোষ্ট কৰিছিলোঁ যে অহাকালি অৰ্থাৎ 11 এপ্ৰিল ৰাতিপুৱা 10:30 বজাৰ লগে লগে তোমালোকৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব। আৰু সেই মৰ্মে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই টুইট কৰিছে যে SSLC ৰিজাল্ট উইল বি ডিক্লেয়াৰ টুডে, দ্য টাইম শ্বেডিউল ইজ ফ'ল'। তোমালোকৰ 8টা বজাত ইছ্যু অফ নটিফিকেশ্যন কৰিব, বাকী 10:30 বজাত তোমালোকক কি কৰিব, তোমালোকৰ নিজৰ ৰিজাল্টটো পাব্লিছ কৰিব আৰু তোমালোকৰ নিজৰ ৰিজাল্টটো তোমালোকে নিজৰ স্মাৰ্টফোনৰ জৰিয়তে তোমালোকে চাব পাৰিবা। আৰু কেইটা ৱেবছাইটত উপলব্ধ হ'ব তোমালোকক জনাইছোঁ। মই ডেছক্ৰিপশ্যনত ধুনীয়াকৈ কেইটামান ৱেবছাইট দি থৈছোঁ, আৰু যদি অতি সোনকালে তোমালোকৰ নিজৰ এই মেট্ৰিকৰ ৰিজাল্টটো তোমালোকে চাব বিচৰা তেনেহ'লে ডেছক্ৰিপশ্যনত এটা ধুনীয়াকৈ এণ্ড্ৰইড ফোন মই লিংক দি থৈছোঁ বা এপছ দি থৈছোঁ। সেই এপছৰ জৰিয়তে তোমালোকে নিজৰ ৰিজাল্টটো তোমালোকে চাব পাৰিবা। আৰু মই নিশ্চয় বাৰু এইটো চেনেলত মই লাইভ গৈ কিনে তোমালোকক ৰিজাল্টটো চেক কৰাই দিম। আৰু যদি ইয়াৰ ওপৰত যদি কিবা সুধিব লাগে নিশ্চয় তোমালোকে অতি সোনকালে কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই তোমালোকক নিশ্চয় হেল্প কৰিম। ধন্যবাদ।